এয়া মোৰ ইণ্টাৰ্ণশ্বিপৰ দিনা আজি ইণ্টাৰ্ণশ্বিপ আছিলে মোৰ আজি চেণ্টাৰতে মই এনেকৈ সজাইছিলোঁ দেই বাইদেউহঁত আহি গ'ল ইতিমধ্যে মই ভিডিঅ' কৰিবলৈ থাকি গ'ল মই এতিয়া ভিডিঅ' কৰিছোঁ এয়া মোৰ প্ৰাৰ্থনা কক্ষ মই এনেকৈ সজাইছিলোঁ এয়া প্ৰাৰ্থনা এয়া অমিতু বচা গছপাত দি ইয়াতে বিজ্ঞান চায়েন্স কৰ্ণাৰটো মই এনেকৈ সজাইছিলোঁ চায়েন্স কৰ্ণাৰ এটা তুলসী পুলিও আছিলে আৰু এইটো হৈছে আমাৰ শিশু জোখা মেচিন তাৰপিছত আহিলে এইটো আমাৰ সাধুঘৰটো মই এনেকৈয়ে সজাইছিলোঁ আৰু দেই এখন ধৰচোন তাৰপিছত এয়া সাধুঘৰত মই সাধুখিনি এনেকৈ দুটামান ৱাল হেংগিং কৰি তাৰপিছত বাকীখিনি মই এনেকৈ থৈ দিছিলোঁ তাৰপিছতে এয়া ৰংঘৰ মই কাগজৰ নাও থৈছিলোঁ বিভিন্ন ধৰণৰ ক্লে এইটো এটা ঘৰ মই প্ৰাক্তন ছাত্ৰই বনাই দিছিলে তাৰপিছত এইডোখৰ হৈছে বাজানা ঘৰত আমি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ ৰাখিছিলোঁ বাঁহী টকা ঢোল তাল খুতুলি বিভিন্ন ধৰণৰ বস্তু ৰাখিছিলোঁ তাৰপিছত আহিলে আমাৰ যান বাহন এইবাৰ থিম আছিলে আমাৰ যান বাহন এইটো ধৰচোন এইটো ইফালে নিদিয়ে অকণমান এইফালে ধুই দিয়ে এয়া হৈছে যান বাহন এখন মই থিম বোৰ্ড বনাইছিলোঁ থিম বোৰ্ডত বিভিন্ন ধৰণৰ যান বাহন লগাই থৈছিলোঁ এইখন যান বাহনৰ ছবি এখন বৰ্ডত মই যান বাহন ধুনীয়াকৈ সজাই থৈছিলোঁ এয়া সংখ্যা গণনা দিছিলোঁ প্ৰাসাংখ্যিক জ্ঞান যান বাহনৰ দ্বাৰা এইখনো পানীত চলা ওপৰত চলা ৰাস্তাত চলা শিকাইছিলোঁ সিহঁতক এইখন মই মাল্টি লেংগুৱেজ চাৰ্ট এখন বনাইছিলোঁ যান বাহনৰ ওপৰত সেইখন স্বৰবৰ্ণকেইটা বনাইছিলোঁ চাহপাত দি বিভিন্ন ধৰণৰ কাৰ্ড এনেকৈ থৈছিলোঁ মানে এইখন এখন ট্ৰেইনেই হয় সিহঁতক দেখাবৰ কাৰণে প্ৰাসাংখ্যিক জ্ঞান দিছিলোঁ এই ট্ৰেইনখনৰ পৰাই দিয়া হয় এইটো হৈছে মোৰ স্বাস্থ্য কোণটো মই এনেকৈ সজাইছিলোঁ বিশেষ সজাবলৈ সময় নহ'লে লৰালৰি হ'ল এনেকৈ সজাইছিলোঁ এয়া 12 নাম এনেকৈ বনাইছিলোঁ মই দুখন বনাইছিলোঁ মোৰ ছোৱালীখিনিয়ে বনাই দিছিলে প্ৰাক্তন ছাত্ৰ এগৰাকীয়ে মই এখন বনাই দিছিলে এখন মই নিজে বনাইছিলোঁ এইটো কিতাপঘৰত বিভিন্ন ধৰণৰ মই কিতাপ ৰাখিছিলোঁ এখন সংখ্যা জ্ঞানৰ ওপৰত দিছিলোঁ এখন গাড়ী 2 দুখন গাড়ী 3 তিনিখন গাড়ী এইটো প্ৰাসাংখ্যিক জ্ঞান দিছিলোঁ ডাঙৰ সৰু চুটি দীঘল তেনেকৈ এটা সাংখ্যিক জ্ঞান দিছিলোঁ তাৰপিছতে এইটো হৈছে নাটঘৰত মই মুখা ৰাখিছিলোঁ বিভিন্ন ধৰণৰ তাৰপিছতে আঙুঠি ফুলি চেইন এইবিলাক ৰাখিছিলোঁ বিভিন্ন ধৰণৰ টুপি কাপোৰ ৰাখিছিলোঁ নাটঘৰত তেওঁলোকে নৃত্য কৰিবৰ কাৰণে এটা পৰ্টফলিঅ' বেগ হয় এইটো সজাঘৰত বিভিন্ন ধৰণৰ শিশুসকলে যোনবিলাক মানে নিজে কিবা এটা গঢ়ি ভাল পায় আৰু তেনেকুৱা ধৰণৰ বস্তু ৰাখিছিলোঁ আমি এই বস্তুখিনিৰ পৰা শিশুসকলে বহুত সূক্ষ্ম জ্ঞান হয় সূক্ষ্ম মাংসপেশী জ্ঞানো হয় সূক্ষ্ম মাংসপেশী বৃদ্ধি হয়
আৰু ইয়ালে এটা লেম্প ৰাখিছিলোঁ মই। লেম্পটো আগৰ দিনৰ বহুত দিনৰ, আজিকালি ল'ৰা ছোৱালী লেম্প কি বস্তু চিনিয়ে নাপায়, সেইটো কাৰণে লেম্পটো ৰাখিছিলোঁ। ৰমহতলোকৰ কেইখনমান ফটো ৰাখিছিলোঁ। তাৰপিছত থিম বৰ্ড হিচাপে ৰাখিছিলোঁ মই। মেপটো দিছিলোঁ এখন, পৰিয়াল দিছিলোঁ। এইখন হৈছে এটেণ্ডেঞ্চ চাৰ্ট শিশুসকলৰ। তাৰপিছত এইখন চাৰ্ট এখনো ৰাখিছিলোঁ। এইখন হৈছে পাৰ্চী পত্ৰিকা। পাৰ্চী পত্ৰিকা। এয়া ৱালত আমি আঙুলিৰ ছাপ দিছিলোঁ, হাতৰ ছাপ দিছিলোঁ, বিভিন্ন ধৰণৰ আৰ্ট এইবিলাক ল'ৰা ছোৱালীবোৰে কৰা, আৰু প্ৰাক্তন ছাত্ৰ দুজনমানে কৰা দুখনমান হেয়াত পেইণ্টিং মই দি থৈছোঁ। এয়া হাত ধোৱা, এইটো হৈছে হাত ধোৱা পদ্ধতি। ছটা হাত ধোৱা পদ্ধতি শিশুসকলক হাত ধুবলৈ শিকোৱা হয়। এইখন মোৰ স্কুলখনলৈ এনেকৈ সোমাই যায়। এখন সম্পূৰ্ণ এখন স্কুলৰ ফ্ৰণ্টত মই এভাগত নামঘৰ আছে। সেইখন দেখাই দিছিলোঁ, সেইখন কোনখন? এইকেইটা আকৌ এডোখৰ মই হেৰি দেখিছিলোঁ কি চেণ্ডেল ৰখা ঠাই। চেণ্ডেলবোৰ ইতিমধ্যে শেষ হ'ল আৰু ল'ৰা ছোৱালীবোৰ গ'লগৈ যেন। এতিয়া 2টা বাজিলে। এইটো ৰান্ধনি ঘৰটো নেদেখিলে। এই বাল্টিটো হেৰি ঘৰলৈ ল, বাল্টি সেয়া বনাবা। সেইটো হৈছে বালিঘৰ। বিভিন্ন ধৰণৰ শিশুসকলে বালিঘৰত, এনেও শিশুসকলে বালি লৈ ভাল পায়। তেওঁলোকে বালি তাত হাতৰ ছাপ দি আৰু বালিঘৰ সজাৰ দৃশ্য এটা। পানী থৈছিলোঁ, পানীখিনি ইতিমধ্যে সেই ভিতৰলৈ ভৰাই দিয়া হ'ল। তেওঁলোকে পানীত উপঙি থকা, তল যোৱা সেইবিলাক আমি জ্ঞান দিয়া হয়। এইখনে হৈছে পাৰ্চী পত্ৰিকাখন। আৰু আজিলৈ সিমানে, যাওঁগৈ। এইখন মই ৱেলকাম বনাইছিলোঁ, বাইদেউহঁত সোমোৱাৰ লগে লগে এটা ফ্ৰণ্টতে মই দি থৈছিলোঁ দেই। হ'ব, তাৰপিছত আজিলৈ যাওঁগৈ আৰু। বাই বাই। বহুত টাইম হ'ল। শিশুসকলক খিচিৰি খোৱালোঁ, ডিম এটা খোৱালোঁ। তাৰপিছত কিবা ভাগৰ লাগিছে আজি দেই। আজিলৈ ইমানেই, এতিয়া ঘৰলৈ যাওঁ।